আজিকালি অতি মানে ইয়ং অৱস্থাতে মানুহৰ হাৰ্ট এটেক হোৱা দেখা গৈছে আপুনি যদি গ্লোবালি যায় বাকি দেশ বিদেশৰ তুলনাত ইউৰোপিয়ান দেশ বিদেশৰ তুলনাত আমাৰ দেশৰ মানুহৰ 10 বছৰ আগতে এই হাৰ্টৰ প্ৰব্লেম হোৱা দেখা যায় আৰু আমাৰ ইয়াত ইয়ং হাৰ্ট ডিজিজত আক্ৰান্ত হৈ মানুহৰ মৃত্যুৰ সংখ্যা বা হাৰ্ট ফেইলিয়ৰৰ সংখ্যা বহুত বেছি গতিকে এটো আমাৰ সোসাইটিত আমাৰ সমাজত এটা অ্যাৱাৰনেস মই ভাবো অহাটো অতি জৰুৰী যে কোন কিজন মানুহ মানে যেনেকৈ সবেই জানে যে প্ৰিভেনশন ইজ বেটাৰ দেন কিউৰ কোনখিনি মানুহে মানে হাৰ্টৰ কাৰণে আগতেই অলপ আগতীয়াকৈ পৰীক্ষা কৰি এই মাৰাত্মক ব্যাধিৰ পৰা হাত সাৰিব পাৰে তো দেখা যায় যে যিসকল মানুহৰ মানে ডায়াবেটিস আছে বা হাইপাৰটেনশন আছে উচ্চ ৰক্তচাপ আছে মেদবহুলতা আছে বা তেওঁলোকৰ পৰিয়ালত কাৰোবাৰ মা দেউতাৰ বা মানে ভাই ভনীৰ হৃদৰোগ বিশেষকৈ হাৰ্ট এটেক আছে বা অত্যাধিক যিসকলে স্মোকিং কৰে বা আজিকালি বিভিন্ন ধৰণৰ সৰকাৰি হক বেসৰকাৰি হক কাম কাজত বহুত মানসিক চাপ আছে তেনেকুৱা মানুহে কিন্তু তেওঁলোকৰ হাৰ্টৰ মানে সময় সময় চেক আপ কৰি থাকিব লাগে এনেকুৱা দেখা গৈছে যে ইভেন 30 ইয়াৰ্স 30 বছৰ 40 বছৰ মানুহৰ হাৰ্ট এটেক হৈছে গতিকে এটো কথা নহয় যে 60 70 বছৰ হলেহে আমি হাৰ্টটো চেক কৰিম ঠিক তেনেকুৱা ধৰণৰ কথা নহয় মই যিখিনি কথা কলো যিখিনি কাৰক যিবিলাকৰ কাৰণে হাৰ্ট এটেক সোনকালে হ'ব পাৰে তেনেকুৱা থকা মানুহে মানে এট লিষ্ট এদিন উলিয়াই মানে এটা সপ্তাহত এটা দিন উলিয়াই বা মাহত এটা দিন উলিয়াই মানে হাৰ্টৰ কিছুমান টেষ্ট আমি কৰি ল'ব পাৰো বিশেষকৈ ইচিজি ইকোকাৰ্ডিওগ্ৰাফি আৰু ট্ৰেডমিল টেষ্ট এইখিনি কৰিলেও আমাৰ লিষ্ট মানে 80-90% বস্তু আমাৰ হাৰ্টৰ মানে ক্লিয়াৰ হৈ যায় বিশেষকৈ ডায়াবেটিস থকা মানুহ বা স্মোকিং কৰি থকা মানুহৰ মই কম বা হাৰ্ট ডিজিজ থকা মানুহটো একদম কৰিবই লাগে বা 40 বছৰ হলে এইখিনি মানে মাজে মাজে কৰি থকাটো ভাল